চাবোন বিক্ৰী কৰি থকা হয়ে সদায়, কিন্তু মই এনেকৈ ভিডিঅ' কৰা নাই, মানে মোৰ ষ্টেণ্ডডাল ভাগি থাকিলে আৰু সেইটো কাৰণে এটা হাতে ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হয়। আজি ভাবিছোঁ মোৰ কাৰণে চাবোন এটা বনাওঁ, মানে চাবোন মোৰ শেষ হ'ল আৰু এতিয়া গৰমো পাইছেহি আৰু এই চাবোনটো পিয়ৰ হয়, তাতে কোনো কেমিকেল নাই একদম। আৰু বিলাহী চাবোনটো ছালৰ কাৰণে কিমান ভাল সকলোৱে গম পায় হয়তো, আৰু বেলেগকৈ কোৱা কোনো প্ৰয়োজনেই নাই। আমাৰ এইবোৰ ঘৰুৱা চাবোনবোৰ ছালৰ কাৰণে খুবেই উপযোগী হয় আৰু মই এইটো চাবোন ইউজ কৰাৰ পৰা মোৰ ছালখন পূৰা মিহি হৈছে। আৰু মোৰ আগতে মানে পূৰা দাগ আছিলে, শালমইনা আছিলে, এতিয়া শালমইনাও নাই, দাগবোৰো নাইকিয়া হৈছে আৰু নায়েই দাগ আৰু এতিয়া। আৰু সঁচাকৈ বহুত ভাল পালোঁ চাবোন দেই। আৰু আপোনালোকে এনেকৈ পাৰিব, আৰু মানে একেবাৰে কম খৰচতে পাৰি। আজিকালি বস্তু চবেই নিমপাত চিমপাত ঘৰতে পোৱাই যায়। আৰু এইটো হৈছে গোন্ধৰ কাৰণে, এইটো ইমান ধুনীয়া, 24 ঘণ্টাৰ কাৰণে আপোনাৰ গোন্ধায়ে থাকে চাবোনটো, মানে গাত ঘঁহিলে। আৰু এইটো মানে ইমান দিব লাগে বুলি কথা নাই, মই মানে যিহেতু চাবোনটো বিক্ৰী কৰোঁ সেইটো কাৰণে মোৰ আনি থোৱা আছিলে কাৰণে মই মানে দিছোঁ, আৰু নিদিলেও হয়, কিন্তু দিলে মানে গোন্ধটো ভাল ওলায় আৰু সেইটোৱে, বেলেগ একো ডিফাৰেঞ্চ নাই। আৰু এইখিনি দেখিছেনে, মই এতিয়া ঘটিলোঁ আৰু এতিয়া মানে 5 মিনিটমান থৈ পেলাই এতিয়া গৰমে আনিছোঁ দেই, একদম পূৰা গৰম হৈ আছে গিলাচটো। আৰু এইফালে ফাৰ্মাটোত বাকিলোঁ, এটাই চাবোন হ'ব মানে যিহেতু, আৰু চাবোন বহুত বনালোঁ। চবতকৈ বিলাহী চাবোনটোৱে ভাল পাওঁ মই দেই। আৰু চেনি দিব লাগে, খালি চেনিটো যদি অকণমান দি দিওঁ তেতিয়া মানে আপোনাৰ কি হয়, মিঠা হয়, সেইটো কাৰণে মই নাই দিয়া চেনিটো। আৰু মানে আমাৰ দাগ চাগবোৰ বহুত যায়, এইটো মানে দাগৰ কাৰণে বহুত উপযোগী হয়। দাগবোৰ যে থাকে আমাৰ ক'লা দাগবোৰ, সেইবোৰ মানে সোনকালে যায়। আৰু এতিয়া মই ফেনখিনি কাটি দিম, ফেনখিনি নাকাটিলেও হয়, কিন্তু কাটি দিছোঁ আৰু মানে ভাল লাগিব কাৰণে মানে চাবোনটো তেতিয়া মিহি হ'ব। আৰু পূৰা ঠাণ্ডা হ'লেতো কাটিব নোৱাৰিয়েই, গৰমে কাটিছোঁ। আৰু এতিয়া আমি আধা ঘণ্টামানৰ পাছত চাম চাবোনটো, আৰু আপোনালোকক কেতিয়া মই দেখাই আছোঁ। আৰু এইটো ফ্ৰিজত থ'ব নালাগে, এইটো ফ্ৰিজত থ'লে বেয়াহে হ'ব, আৰু ফ্ৰিজত থ'লে মানে টান হ'ব, কিন্তু আকৌ ঢিলা হোৱাৰ চান্স থাকে। মই কিন্তু ফ্ৰিজত নথওঁৱেই আজিলৈকে, ইমান চাবোন বিক্ৰী কৰিলোঁ, খালি এইটো চাবোন বক্সৰ ভিতৰত ভৰাই থ'ব লাগে যাতে হাৱাটো নাপায়। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ ওলাইছে চাবোনটো, হয়নে? আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ভাগৰ পেজটো ফ'ল' কৰি দিব। আৰু আগলৈ মানে এনেকুৱা যদি ভিডিঅ'বোৰ মানে লাগে কমেণ্ট কৰিব, চাবোনৰ ভিডিঅ' মই আকৌ লৈ আহিম, মানে আপোনালোকলৈ ইউটিউবত দিয়া হৈ থাকে, খালি মই ফেচবুকত আজিহে ভিডিঅ'টো দিলোঁ দেই, আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। যদি কাৰোবাক লাগে চাবোনৰ ভিডিঅ' বনোৱা মই তেতিয়াহ'লে দেখাই দিম বনাই, আপোনালোকে কমেণ্ট কৰিব খালি।